হাই ফ্ৰেণ্ড, আজি সন্ধিয়া পাস্তা বনাই আছোঁ আৰু পাস্তা বনোৱাৰ কাৰণে ইয়াতে মই কেৰাহী গৰম দিছোঁ, তেল দি দিছোঁ আৰু এতিয়া মই পিঁয়াজখিনি দি দিছোঁ ধুনীয়াকৈ। আৰু এতিয়া ভালকৈ ভাজি ল'ম পিঁয়াজখিনি অকণমান ৰঙা ৰঙাকৈ। আৰু পাস্তা মই অলৰেডি বইল কৰি থৈ দিছোঁ। আৰু এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লৈ ইয়াতে অকণমান মছলা দিম, বেছি মছলা নিদিওঁ, চিম্পুলকৈ বনাম। আৰু এয়া ধুনীয়াকৈ পিঁয়াজখিনি ভাজি ল'ম। ইয়াতে দিছোঁ মই অকণমান নিমখ, তাৰপিছত অকণমান মেগী মছলা দি দিম। বাকী আৰু মছলা নিদিওঁ মই, ইয়াতে অকণমান খালি মেগী মছলাই দি দিম। সৰু বাবু খাব, সেইটোৰ কাৰণে জলকীয়া একো দিয়া নাই মই, জলকীয়া বা বেলেগ স্পাইচি সেনেকৈ বনোৱা নাই, চিম্পুলকৈ বনাইছোঁ। এতিয়া মই ইয়াতে অকণমান টমেটো চচ দিছোঁ আৰু দি পেলাই ধুনীয়াকৈ মিলাই ল'ম। এয়া ধুনীয়াকৈ মিলাই লৈছোঁ, চচ মেগী মছলা তাৰপিছত পিঁয়াজখিনি এনেকৈ ধুনীয়াকৈ মিলাই লৈছোঁ। এতিয়া ইয়াতে মই পাস্তাখিনি দি দিছোঁ। এয়া আৰু সন্ধিয়া মানে কি খাম কি নাখাম এনেকুৱা লাগি থাকে, ক'ত যাম কি খাম মানে এনেকুৱা লাগি থাকে সন্ধিয়া হ'লে। সেইটোৰ কাৰণে মানে ঘৰতে এইবিলাক বস্তু এনেকৈ বনাই খাওঁ। আৰু পাস্তা তাৰপিছত মেগী চাওমিন এইবিলাক এনেকৈ বনাই খাওঁ। আৰু আমি যিহেতু দিল্লীত আছোঁ, দিল্লীত মানে বাহিৰা বস্তু খোৱা মানাই, মানে ডক্তৰেও মানা কৰি দিয়ে যে বাহিৰৰ বস্তু নাখাবি বুলি। তো সেইটো কাৰণে এনেকৈ ঘৰতে বনাই খাওঁ। আৰু এয়া আমাৰ পাস্তা ৰেডি হৈ গ'ল, চাওকচোন কিমান ধুনীয়া হৈছে। আৰু একদম চিম্পুলকৈ বনাইছোঁ, খালি অকণমান পিঁয়াজ আৰু চচ তাৰপিছত মেগী মছলা অকণমান দিছোঁ। আৰু চাওকচোন দেখিবলৈ ইমান ধুনীয়া লাগিছে। এইবিলাক বস্তু ঘৰত এনেকৈ বনাই খোৱাই ভাল হয়। তো এয়া চাওক কিমান ধুনীয়া লাগিছে।